লিফলেট ইয়াত দেখাই দিব বিচাৰিছো তেওঁলোকে যোৱা পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত কৈছিলে যে ভোট দিয়ক বানমুক্ত গুৱাহাটী আপোনালোকে লওক ঘৰে ঘৰে পানী লওক ঘৰে ঘৰে খোৱা পানী কথাটো বাদ দিলো ঘৰে ঘৰে বানপানী কৃত্ৰিম বানপানীৰ কবলত মানুহৰ এতিয়া আসবাব নষ্ট হোৱাৰ পৰা আদি কৰি মানুহৰ আজি তাৰিখত গুৱাহাটীত এখন কদৰ্য গুৱাহাটীলৈ পৰ্যবেক্ষিত হৈছে তেওঁলোকে কয় যে প্ৰয়াত আমাৰ তেতিয়াৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই যদিও কৃত্ৰিম বানপানী হৈছিলে তেওঁ কিন্তু আঁঠু কুচাই তেখেতে ৰাইজৰ লগত সহমৰ্মিতা আৰু দুখ বেদনা বুজি তেওঁ পানীত গৈছিলে এতিয়া সততাই নাটক কৰি থকা মুখ্যমন্ত্ৰী আৰু টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ মন্ত্ৰীগৰাকী এই যোৱা পৰহি দিনাখনৰ যিটো পানী তাত কিন্তু তেওঁলোকক ৰাইজৰ ওচৰত আমি দেখিবলৈ নাপালো এতিয়া আমাৰ যিজন টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ মন্ত্ৰী আছে তেওঁ যোৱাকালি তেজপুৰত কৈছে যে এখন দেশ ভাল হ'বলৈ হলে দেশৰ নাগৰিক ভাল হ'ব লাগিব মই টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ দায়িত্বত থকা নগৰ উন্নয়নৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াক কৈছো আপুনি খুব সুন্দৰ কথা তেজপুৰত কৈছে যে নাগৰিক ভাল হ'ব লাগিব মন্ত্ৰী ভাল হ'ব লাগিব নে নালাগিব তৰুণ নগৰত অবৈধভাৱে জোৰ জুলুমভাৱে 17 মহলীয়া যে নিজৰ প্ৰটেকৰ নামত যে তেওঁলোকে যিটো 17 মহলীয়া এপাৰ্টমেণ্ট বনাইছে তাত তেওঁ এই ভাল নাগৰিকৰ প্ৰশ্নটো পাহৰি গ'ল নেকি এক বৃহৎ প্ৰশ্ন আমি তেওঁলৈ কলো আইন যদি তেওঁলোকে বহিভূতভাৱে নিজে যদি আইন উলংঘা কৰে তেতিয়ালে বেলেগক আইনৰ কথা কোৱাৰ কিবা তেওঁলোকৰ নৈতিক দায়িত্ব আছেনে আমি এইকেইদিনত আমি মন্ত্ৰীগৰাকীক সুধিব বিচাৰিছো ইয়াৰ আগতো পাব্লিক মানি আপোনালোকে অপব্যয় কৰি সুপাৰ চাকাৰ বহুত কিনিছিলে সুপাৰ চাকাৰ বিলাক ক'ত গুচি গ'ল আৰু সেই কথাটো তেওঁক আমি শ্বেতপত্ৰ হিচাপে কিমান টকা সুপাৰ চাকাৰত খৰচ কৰা হ'ল আৰু এতিয়া ক'ত সুপাৰ চাকাৰ বিলাক ভৰাই থোৱা হ'ল তাৰ প্ৰশ্ন সুধিছো মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা পৰামৰ্শ আগবঢ়াব বিচাৰিছো যে আমি সদায় সমস্যাক লৈ কথা পাতো সমাধানক লৈ আমি কথা কম পাতো আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছো কৃত্ৰিম বানপানী খুব বাঢ়ি যোৱাৰ প্ৰধান কাৰণটো হৈছে আমাৰ জিএমডিএ জিএমচি আৰু পিডব্লিউডি এই তিনিওটা ডিপাৰ্টমেণ্টে যিটো ড্ৰেইনৰ কাম কৰে কাৰো লগত সামঞ্জস্য নাই কাৰো লগত সম্পৰ্ক নাই নথকাৰ ফলত প্ৰত্যেকটোৰে ড্ৰেইন মেনেজমেন্টৰ যিটো মেনেজমেন্ট হ'ব লাগে কাৰো লগত কোঅৰ্ডিনেশ্যন নথকাৰ কাৰণে কোনোবাই যদি কোনোবা ড্ৰেইনৰ ডেপথ যদি 9 মিটাৰ মানে 9 ফুট কৰিছে কোনোবা 8 ফুট কৰিছে কোনোবাই 4 ফুট কৰিছে তেতিয়াহলে ড্ৰেইনৰ পানীটো কেনেকে যাব এইটো এটা মুখ্যমন্ত্ৰী মহোদয় এক্সপাৰ্ট বহাই লৈ তিনিওটা ডিপাৰ্টমেন্ট জিএমডিএ জিএমচি আৰু পিডব্লিউডি যোনে ড্ৰেইনৰ কাম কৰে তিনিওটা ডিপাৰ্টমেন্টৰে এটা কোঅৰ্ডিনেট ড্ৰেইনৰ কাম কৰা কামটো কৰিব লাগে তৃতীয় কথাটো হৈছে যে আজি তাৰিখত আমাৰ যিজন মেয়ৰ আছে মেয়ৰজন ইমান উদাসীন অৱস্থাত আছে মেয়ৰে ক'ত কি হৈ আছে এই কথাবিলাক মেয়ৰে গম নাপায় আমি টেক্স দিওঁ জিএমচি টেক্স দিওঁ টেক্স তেওঁলোকে বজাৰৰ পৰা ঘৰৰ পৰা প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে টেক্স কালেক্ট কৰে কিন্তু টেক্স কালেক্ট কৰি টেক্সৰ যে সৎ ব্যৱহাৰ হোৱা নাই মেয়ৰজনে তাত একেবাৰে তেওঁ এটা হতাশজনক তেওঁ এটা স্থিতি তাক আমি গৰিহণা দিছো মেয়ৰক কৈছো যে মেয়ৰৰ কাম কেৱল টেক্স কালেক্ট কৰা নহয় মেয়ৰে তিনিওটা ডিপাৰ্টমেণ্টে ক'ত ড্ৰেইন মেনেজমেণ্ট কেনেকে কৰিছে তাক মনিটৰিং কৰাটো মেয়ৰ এটা নৈতিক দায়িত্বৰ ভিতৰত পৰে যিসকল কাউন্সিলৰ যোৱা পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হৈ আহিছে তেওঁলোক এটা হতাশজনক এটা পৰিৱেশত আছে কাৰণ কাউন্সিলৰ বিলাকৰ হাতত তেওঁলোকৰ যিটো ডিসেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ হ'ব লাগে এই ডিসেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰটো নথকাৰ কাৰণে কোনো কাউন্সিলৰ হাতত কোনো ক্ষমতা নথকাৰ কাৰণে তেওঁলোকে কামৰ প্ৰতি এটা উদাসীন মনোভাৱ ৰাখাৰ কাৰণে আজি এই কদৰ্য পৰিৱেশ সৃষ্টি হৈছে আৰু মই অশোক সিংঘল ডাঙৰীয়াক এটা তেখেতক সৎবুদ্ধিৰ কাৰণে কৈ দিব বিচাৰিছো পানীৰ আমি যিমান সৰুতে যদিও আমি আৰ্টছৰ ষ্টুডেণ্ট আমি পানীৰ কোনো কালাৰ নাই তেওঁ কৈছে যে এয়া গুৱাহাটীৰ পানী নহয় মেঘালয়ৰ পানী গুৱাহাটীৰ পানী ক'লা মেঘালয়ৰ পানী আপোনাৰ ৰঙা আৰু গুৱাহাটী পানী ক'লা বুলি কয় আৰু এটা কথা তেওঁ নিজে মানে স্বীকৃতি দিছে যে গুৱাহাটী ড্ৰেইনৰ পানী কদৰ্য ক'লা পানী যে সেইটো তেওঁ নিজে স্বীকৃতি দিছে যে গুৱাহাটী ড্ৰেইনৰ অৱস্থা প্ৰপাৰলি ড্ৰেইন মেইনটেইন কৰা নহয় ক্লিন কৰা নহয় সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছো জিএমডি আৰু জিএমচিক আৰু এটা পৰামৰ্শ দিব বিচাৰিছো যিবিলাক ঘৰৰ পাৰমিশন তেওঁলোকে দি আছে এটা ইউনিফৰ্ম ৱেট হ'ব লাগে আজি যদি কোনোবাই ঘৰৰ যদি প্লেন 4 ফুট কৰিছে কাইলৈ ইজনে দেখি 6 ফুট কৰিছে জিএমচি আৰু জিএমডিয়ে কেৱল মাত্ৰ পইচাটোহে কালেক্ট কৰাত তেওঁলোকে চাইছে ইউনিফৰ্ম হিচাপত কোনোটো এলেকা ডেভেলপমেন্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো গাইডলাইন তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কোনো গাইডলাইন তেওঁলোকে মানি নচলে এই কথাখিনি আমি বুজাব বিচাৰিছো সবতছে ডাঙৰ কথাটো মুখ্যমন্ত্ৰীক পৰামৰ্শ দিব বিচাৰিছো যেতিয়ালৈকে ৱাটাৰ বডি কন্টেইন তেওঁলোকে ক্লিয়াৰ নাৰাখিব ভৰলু যেতিয়ালৈকে খনন নকৰিব ভৰলু যেতিয়ালৈকে আপোনাৰ পৰিষ্কাৰ কৰা নহব আজি খনাজানৰ কথা কওক গুণ্ডাজানৰ কথা কওক আজি দীপৰ বিলৰ কথা কওক যিবিলাক ৱাটাৰ বডি কন্টেইন আছে এইবিলাকক যেতিয়ালৈকে প্ৰপাৰ ৱেট ক্লিন কৰা নহব পানীৰ যেতিয়ালৈকে ফ্লো যাব নোৱাৰিব তেতিয়ালৈকে গুৱাহাটীবাসী ৰাইজে কেতিয়াও এই কৃত্ৰিম বান মুক্ত ব্যৱস্থা নাপায় শেষ তেওঁলোকক পৰামৰ্শটো দিছো যে এই ড্ৰেইন বিলাক proper way scientifically drain took যদি তেওঁলোকে ড্ৰেইন কৰি লৈ যাব লগিয়া হয় তেতিয়াহলে তাক কাৰিকৰী ভাবে যিসকল মানে প্ৰযুক্তিত মানে
হেৰি মানুহ আছে, এক্সপাৰ্ট মানুহ আছে, তেওঁলোকৰ টিম বহাই লৈ পেলাই হেলিকপ্টাৰত নাৰায়ণ ডেকা আৰু অশোক সিংহল ঘূৰি ফুৰিলে কৃত্ৰিম বানপানী নাইকিয়া কৰিব নোৱাৰে। হেলিকপ্টাৰত ঘূৰি আমাৰ টকা পইচাৰ অপব্যৱহাৰ কৰাতকৈ এক্সপাৰ্ট ইঞ্জিনিয়াৰক লগ, এক্সপাৰ্টসকলক লগত লৈ পেলাই কেনেকে গুৱাহাটীৰ কৃত্ৰিম বানপানী নাইকিয়া কৰিব পাৰিব, প্ৰপাৰলি তেওঁলোকে কেনেকে ড্ৰেইনবিলাক ক্লিয়াৰ কৰি ৰাখিব পাৰিব, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক। জাবৰ নিষ্কাশন কৰি জাবৰবিলাক আজি তাৰিখত ড্ৰেইনত যিবিলাক আপুনি প্লাষ্টিকৰ বটলেই হওক বা যিয়ে হওক, জাবৰ নিষ্কাশনৰ যেতিয়ালৈকে ব্যৱস্থা নাথাকিব, আজি আমি বিভিন্ন দেশৰ বিদেশত ঘূৰিবলৈ গ'লে যে ৱেট ৱেষ্ট, ড্ৰাই ৱেষ্ট মেনেজমেণ্ট কৰা হয়, এইবিলাক কিনি নিয়ে। আৰু যেতিয়ালৈকে জাবৰ নিষ্কাশনৰ এটা ভাল প্ৰকল্প নকৰিব, তেতিয়ালৈকে কেতিয়াও ড্ৰেইনৰ যিবিলাক এইটো পানী ফ্ল' হৈ যোৱা যিটো ব্যৱস্থা, তাক বন্ধ কৰিব নোৱাৰিব। সেইকাৰণে মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছো যে হাল এৰি শিয়াল খেদি লাভ নাই। এইবিলাক যিবিলাক প্ৰতিশ্ৰুতি দি পেলাই আপোনালোকে ক্ষমতালৈ আহিছিলে, যোৱাকালি মই এটা ভিডিঅ' ফেচবুকত দিছো, माननीय हमारे गृह मंत्री कैसे चुनाव का टाइम में जो हम लोग वादा किया वो फॉल्स कमिटमेंट है, चुनाव भी किया कमिटमेंट भी किया। এনেকুৱা চৰকাৰ আমাক নালাগে, প্ৰতিশ্ৰুতি দিয়া চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰিব পৰা চৰকাৰ আমি বিচাৰিছো। আৰু অতি সোনকালে যাতে ইয়াক প্ৰযুক্তিৰ সহকাৰে বিজ্ঞানসন্মতভাৱে গুৱাহাটীক কেৱল অভাৰব্ৰিজ বনালে নহব, গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰি মানুহৰ যিবিলাক মানুহৰ প্ৰপাৰ্টি লছ হৈছে, ডেমেজ হৈছে, গাড়ী গুড়া ঘৰ সম্পত্তি আচবাব নষ্ট হৈছে, তাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব দিছো। আৰু অতি সোনকালে যাতে চৰকাৰে কৃত্ৰিম বানপানী মুক্ত এখন গুৱাহাটী গঢ় দি পেলাই তেওঁলোকে এটা মানে সমাধান আনিব পাৰে, তাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছো। আৰু ইতিমধ্যে চেন্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন ক্ষেত্ৰত কৈছে যে বানপানীয়ে হওক, গৰাখহনীয়াই হওক বা এইবিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সাহায্য অসম চৰকাৰক নিদিয়ে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে অসমৰ কৰকাতলৰ পইচা যাতে বেলেগ ৰাজ্যত গৈ নিৰ্বাচন খেলি দাদাগিৰি কৰি নেতৃত্ব দেখুৱাই অপব্যৱহাৰ নকৰি গুৱাহাটী উন্নয়নৰ কাম কৰে, তাৰ কাৰণে অসমৰ উন্নয়নৰ কাম কৰে, তাৰ কাৰণে আমি পৰামৰ্শ আগবঢ়াইছো।